শুনচোন চিগাৰেট আৰু পত্নীৰ মাজত কোনটো বেছি ক্ষতিকাৰক হয়? দুইটাৰ মাজত এটাও ক্ষতিকাৰক নহয়, মাত্ৰ নজলালেই হ'ল। ঐ কেইটা বাজিলে চাচোন। 11:30 হৈছে। বহুত নাৰ্ভাছ ফিল কৰি আছো গম পাওঁ। কিয়? আৰে প্ৰথমবাৰৰ বাবে 2024 চনত ভৰি দিম ন। কি বা হয়, কেনেকুৱা বা হয়। ঐ কথা এটা গম পাওঁ নাই? আগতে মাক বাপেকে ভয় কৰিছিলে জীয়েক পলাই যাব বুলি, আৰু এতিয়া পুতেক জীয়েকে ভয় কৰে মাক পলাই যাব বুলি। জীৱনত ইমানেই দুখ কেতিয়াবা বুজিছ, সকলো বাদ দি বহুত দূৰলৈ গুচি যাম যেন লাগেও। সেইবোৰ বাদ দে, ইমান দুখ কৰি নাথাকিবি গম পাইছনে? কিন্তু ড্ৰাইভাৰে পইচাটো বেছি লয় বুলিহে নাযাওঁ। ঐ মোৰ এটা ইচ্ছা আছে, আৰু সেই ইচ্ছাটো যোনে পূৰণ কৰিব তাক মই 1 লাখ টকা দিম। মই লৈ লওঁ নহ'লে। ক কি ইচ্ছাটো ভাব, মই পূৰণ কৰি দিছোঁ। তই পূৰণ কৰিব পাৰিবিতো? ক একদম সঁচাকৈ পাৰিবি? ক হেৰি ইচ্ছাটো হ'ল তই মোক 2 লাখ টকা দে। বুজিছ, আজিৰ পৰা দিনতে সপোন দেখা আৰম্ভ কৰিম। কেলে? ৰাতি বৰ দিগদাৰ হয়, গোটেই আন্ধাৰ ভালকৈ একো দেখাই নাপাওঁ।